টু মাই নিউ ব্লগছ। আজি মানে কাম কৰি থাকোঁতে এটা ঘটনা হৈ গ'ল, চাই থাকচোন, মই দেখাই দি আছোঁ আপোনালোকক কি হৈ গ'ল। সেই প্লাষ্টিক গুচাই থাকোঁতে এইটো কি হ'ল ইয়াতে। আমি ইয়াতে কাম কৰি আছোঁ, ইয়াতে কাম কৰিছোঁ, কাম কৰি আছোঁ ইয়াতে। এইগিলা হলাৰ ওপৰত মাৰবা দিছে, হলাৰ ওপৰতে এইগিলা প্লাষ্টিকগিলা গুচাই থাকোঁতে এটা কথা হৈ গ'ল। এইটো কি বস্তু আছে দেখিছা না? এইটো কি বস্তু এইটো মানে প্লাষ্টিকখিনি গুচাই থাকোঁতে আৰু দেখা পালোঁ। মই দেখা পাই ভয়ে লাগি আছে, কি কৰোঁ। গণেশ দা এটা লাঠি দিচোন। নাযায়ো এইটো কি বা ক'ত এতে উৰকি আছে, মানে এইগিলা প্লাষ্টিকগিলা গুচাবাই আছে। এইগিলা প্লাষ্টিকগিলা গুচাই কাৰণে মাৰিম এতিয়া। গণেশ দা নামাৰবি, গেলো ৰে। এতিয়া আমি কাম কৰোঁ তো মানে বস্তু দেখা পাই মোৰ ভয় লাগি গৈছে। গণেশ দাই উৰে দিলা দেখাই পালি আমাৰ গাঁৱৰ অৱস্থা হৈছে। এইগিলা প্ৰটিন পৰি মানে একদম মানে ময়ে কাম মিস্ত্ৰী আৰু মোৰে গাঁৱত প্ৰটিন লাগিছে। এটা মিস্ত্ৰী ইয়াতে কাম কৰি আছে, মিস্ত্ৰীটোৰ গাঁৱত অলপো প্ৰটিন নাই। মিস্ত্ৰীটো কাম কৰি আছে ইয়াতে, ইয়াৰ গাঁৱত অলপো প্ৰটিন নাই। আৰু মোৰ গাঁৱৰ অৱস্থা এয়া মোৰ গাঁৱৰ অৱস্থা। আৰু এয়া এইগিলা মোৰ অৱস্থা আৰু গণেশ দাৰ অৱস্থা। এইটো হ'ল প্ৰফেচনেল মিস্ত্ৰী আৰু মই হ'লো জোগালী, ইয়াৰ কাৰণে মোৰ গাঁৱত বহুত লাগিছিল। তো আজিৰ ভিডিঅ'টো এইখিনি। তো মানে গাইজ কথাটো কি হ'ল, মই উদি মুদি হৈ থকা কাৰণটো হ'ল কি, গৰম কাৰণে উদি মুদি হৈ থকা নাই। মানে মোৰ গাঁৱত অলপ এই গণেশ দাই প্ৰটিনটো পাতলাকৈ বনাই দিছিল। মোৰ গাঁৱত অলপ লেতেৰা পেতেৰা পৰি গ'ল, সেইকাৰণে এইগিলা দেখিছে। সেইকাৰণে মই এতিয়া চলাটো খুলি কিনে কাম কৰিব লগা হৈ গ'ল। এই ৰাস্তাৰ ওচৰত গৈ থাকে চলা খুলিও কাম কৰিছোঁ। মানুহ বা কি বুলি ভাবি আছে মই নাজানো, কিন্তু মোৰ বাধ্যত পৰিহে মই চলাটো খুলিব লগা হৈছে। তো মানে আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰি দিলোঁ। আপোনালোকক সেইটো দেখালোঁ, সেইটো মই কি মানে বাদলিয়ে চাগে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবিছোঁ কি বস্তু। মই কিন্তু বিৰাট ভয় খাইছোঁ এইটো দেখা পাই কিনে। আপোনালোকে কমেণ্ট কৰি জনাই দিব মোক কি বস্তু আছিল।